মই দুতৰা এটি লোকগীতৰ সুৰ বজাইছো। হয়। এয়া হল দ্বিতীয় আমাৰ বৈৰাগী গীত। হয়। তাৰ লগত সংগত কৰা টোকাৰী বাদ্য। হয়। সত্য যুগে ধান এটা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে বন্ধু ৰাম নাম হে বন্ধু হৰি নাম হৰি নাম হরিণ ইয়ে বন্ধু হক কীর্তন এরিয়া ইয়ে বন্ধু হক নম পেশা গতি হে বন্ধু হক রাম নাম ইয়ে বন্ধু হক হরি নাম কইলা কৰ্টুকাৰী বজাও কেনে কৰি ধৰিবই নোৱাৰো ধৰিবই নোৱাৰো মহাদেव বুধায়ে টুকারি বনালে বন ও বাতে পারে বতি গুণা পিঙ্গলা উঠ মাহু ক্ষমা এ সারি গছি গুণা তাহার পাছতে আহি লগ লাগিলে ব্ৰহ্মৰ বখনৰ ওপৰে বহিলে গনা ডালি তাৰ নাম ৰাখিলে দেখো নাঙলৰ জোনা গাই শুনো। হয় হয়।
মিলাব লাগিব হয় হয় মিলাই দিয়ক হাবিতে আসিলে কে কুড়া কাঠ বাঢ়ৈ আনি তাক লগালে ৰেকনি প্ৰকৃততে ঘোঁৰা ছালৰ হ'ব লাগে আমি বেতৰ লৈছো উপায় নাই কৃত্ৰিম পানী নিতিয়ালে নবজে হয় চাচিলে কুচিলে তুলিলে কোচ পুৱাতে লগালে পাতালৰ জুই এইবিলাকে গীত হয় বৰ ধুনীয়া গাবলৈ ভাল হয় তাৰ লগতে বিয়া নামৰ কলিয়াটি বজাই শুনাইছো আপোনাক এই বিয়া নাম এইবিলাক গাব পাৰি আৰু থুৰতে আপোনাক কম সময়ৰ ভিতৰত দেখুৱাৰ কাৰণে অকমান এইখিনি অকামিলা হৈ আছে আমি ইমান সুন্দৰভাৱে দেখুৱাব পৰা নাই আভাস মাত্ৰ দেখাইছো না বুজি পাইছো তাৰপিছত এতিয়া এই বিনখনৰ বিষয়ে সুধো এই বিনখন আপোনাৰ বনাবলৈ কিমান দিন লাগে এখন বিনখন বনাবৰ কাৰণে আপোনাৰ এটা দিন সম্পূৰ্ণ লাগি যায় হয় হয় আৰু এই বিনখন বনাবৰ কাৰণে তিনিটা অংশই প্ৰয়োজন হয় বেছি নহয় এক হল এডোখৰ ছাল হয় এটা নাৰিকলৰ উৰুকা হয় আৰু এডোখৰ কাঠ হয় লগতে এডালি সূতা লাগে হয় আৰু তাক ৰাখিবৰ কাৰণে হয় উঠাই ৰাখিবৰ কাৰণে ইয়াৰ নাম সকলোৱে আমাৰ লোকবচনত ঘোঁৰা বুলি কয় হয় আৰু এই হল মহুৰা হয় ইয়াক টানি ৰাখিবৰ কাৰণে হয় আৰু ইয়াক টানিবলৈ ঘূৰাবলৈ সুবিধা কৰি ইয়াক মানে দেখিবৰ কাৰণেও সৌন্দৰ্য কৰি এনেধৰণে নিৰ্মাণ কৰা হয় আৰু এয়া হল আপোনাৰ ৰেকনি আচলতে এই বিনৰ ৰেকনিডাল ঘোঁৰাৰ ফানেৰে লোৱা হয় ঘোঁৰাৰ নেজৰ যি দীঘল চুলি এই দীঘল চুলিয়েদি ইয়াক বনোৱা হয় আৰু সেইমতে বনালে ইয়াৰ বিনৰ স্বৰধ্বনিটো আৰু বেছি হয় এতিয়া ঘোঁৰা নোপোহাই হল আমাৰ উজনি অসমত এই গাঁৱৰ অঞ্চলত ঘোঁৰা নোপোহা হল সেইটো কাৰণে এতিয়া আমি কি কৰিছো বেতৰ হুটে দিয়ে বজাও ইয়াক তিয়াই থবলগীয়া হয় কৰবাত প্ৰগ্ৰেম এটা কৰিবলৈ হলে ইয়াক তিয়াই ৰাখিব লাগিব তিয়াই ৰখাৰ পিছত আপোনাৰ 1-1.5 ঘণ্টা পানীত ভেজে এতিয়া কোমল হব কিন্তু বস্তু এটা ইয়াৰ পৰা এই বেতডালৰ পৰা এটা নিৰিখ ওলাব সেই নিৰীখনিটোত ইয়াত সুন্দৰভাৱে আপোনাৰ হাতত কি ইনষ্ট্ৰুমেন্ট আছে এইবাৰ লোকবাদ্য এয়া লোকবাদ্য ৰামতাল হয় এই ৰামতাল বোলা হয় এই ৰামতাল আমাৰ বিশেষকৈ ধৰ্মীয় সংগীতত বিশেষভাৱে ইয়াক ব্যৱহাৰ কৰা হয় হয় যেনে বৈৰাগী গীত হয় নাম হয় দিহানাম নাগাৰা নাম ইত্যাদিতো ইয়াক ব্যৱহাৰ কৰে গতিকে ইয়াত দেহ বিচাৰ গীত দেহতত্বৰ কলিয়তি লৈ এই বাদ্যটো বজাই ৰাখিছে বজাওক এই জীৱন শুনোৱালি এনে নহৰে বালি চিৰদিন নাথাকে কোনোবাই এদিনা যাবগৈ লাগিব
দেহাতি মাটিতে এয়া কৰতাল হয় এয়াও সেই তেনেকৈ ভক্তিৰ গীতৰ অনুষ্ঠানত ব্যৱহাৰ কৰা হয় বিভিন্নভাৱে এতিয়া আমাৰ এই লোকবাদ্যবোৰ পশ্চিমীয়া দেশলৈকেও গৈছে বিভিন্নভাৱে আপোনাৰ আধুনিকভাৱে নিৰ্মাণ হৈছে ইয়াকো তেনেকৈ বিভিন্ন নামত বুজাব পাৰি বাইদেউ ধৰিবচোন অলপমান আহিল এনো সংসাৰলৈ একো কাম নহলে সকলো লিখি পঠিয়ালে কিনো পতিয়া হৰিব খুব অতি সুন্দৰ ইয়াত এতিয়া হয় 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 আৰু এডোখৰ লোহাৰ অংশ লাগে হয় আমি আৰু সুবিধা কৰি সেই লোহাডোখৰ বেছি গৰম হৈ যায় কাৰণে লগত হিটটো চিংছ কৰিবৰ কাৰণে এলুমিনিয়াম ব্যৱহাৰ কৰিছো অলপ আধুনিকতালৈ আনি এই ব্যৱহাৰ কৰিছো তেতিয়া আমি যিমান ইয়াত মানে ৰেকি থাকিলেও গৰম হৈ হাতখনত তপ্ত অনুভৱ নহয় যিহেতু ঠাণ্ডা কৰিবৰ কাৰণে এলুমিনিয়ামটো বহুত ঠাণ্ডা বস্তু ইয়াক আমি ব্যৱহাৰ কৰিছো আৰু এই কাঠৰ এডাল সেৱা তামোল বুলি কয় সেৱা তামোলৰ আৰু অন্য কাঠবিলাক হলে ক্ষয় যাব এইটো লোহাৰ দৰে হয় সেইকাৰণে সেৱা তামোল লোহাৰ নিচিনাই লাগিছে দূৰৰ পৰা দেখিবলৈ সেৱা তামোলৰ পৰা বহুত ধন্যবাদ এয়াও আমি নিজৰ হাতেৰে বনাওঁ হয় এইবিলাক আমি বিভিন্ন ঠাইত আমি যোগান দিওঁ হয় যাক যিসকলৰ ভক্তিৰ অনুষ্ঠান আছে এইবিলাকলৈ আমি ইয়াৰ মূল্য কেনেকুৱা বৰ বেছি নহয় পাৰিশ্ৰমিক ইয়াৰ পাৰিশ্ৰমিক আমি মাত্ৰ 100 টকাই ৰাখিছো দিনটো বহিলে মানে সেৱা কাঠ যদি আমি মানে কাঠিতে কিনিবলগীয়া হয় কিনি মেলি আমি যদি ইয়াক যদি 10 ডালো বনাওঁ তেতিয়াহ'লে আমাৰ বাকী পাৰিশ্ৰমিক আৰু ইয়াত আছে ইয়াত এটা তেলো লগাব লাগে যিটো পচি নাযাবৰ কাৰণে কি তেল লগাই ইয়াত আমি খাটি সৰিয়হৰ তেল খাটি সৰিয়হৰ তেল প্ৰয়োজন হয় আৰু সেই পগাই লৈ তাৰ লগত কিছু বনৌষধি আছে বনৌষধিৰ আপোনাৰ গছ বন লতাৰ পৰা উলিওৱা ৰসৰ সহ সৰিয়হ তেলকণ পগাই মেলি ইয়াত ঘঁহিব লাগে সম্পূৰ্ণৰূপে যেতিয়া বনাইছো কাটি মেলি আপোনাৰ সম্পূৰ্ণ কৰিছো ঘাটবিলাক বনাইছো তাৰপিছত আপোনাৰ সেই সৰিয়হ সুন্দৰভাৱে ঘঁহি ৰদাব লাগে আৰু বনাই একেদিনাখনেই দিব পৰা অৱশ্যে নহয় সংগ্ৰহত থব লাগে সপ্তাহ দিন চব 2-3 দিন যেতিয়া সেই তেলকণ গঢ়ি আপোনাৰ যিটো প্ৰস্তুতি কৰা হয় তাক দি পিনে ৰ'দত যেতিয়া শুকুৱাই দিয়া হয় তেতিয়াহ'লে আপোনাৰ ভিতৰলৈকে সোমাই যায় আৰু ইয়াক প্ৰায় 20 পৰা 25 বছৰলৈকে থলেও কোনো ক্ষয়ক্ষতি নহয় গতিকে তেনেকুৱা ধৰণৰ কৰি বনোৱা হয় মাটিৰ বাদ্য যিটো আমাৰ গৰখীয়া বাদ্য আচলতে মাটিৰ পৰা বনোৱা হুতুলি এই হুতুলি বাদ্যটোৰ কেঁকুৰা গাঁতৰ মাটিৰ পৰা নিৰ্মাণ কৰে বুলি সকলোৱে কয় নদীৰ কাষৰীয়া বিলৰ কাষৰীয়া আলতীয়া মাটি আচলতে বিহুৰ তলিত আমি শুনিবলৈ পাইছো কেঁকুৰা গাঁতৰ মাটি বুলি প্ৰকৃততে নৈ কাষৰীয়া বিলৰ কাষৰীয়া আঠাযুক্ত পলস মাটিৰ পৰা ইয়াক গৌৰখীয়াসকলে নিৰ্মাণ কৰিছিল বুলি আমাক ককাসকলে কৈছিল এয়া আমাৰ কথা নহয় আৰু সেই বাদ্যটো আমি লোকবাদ্য হিচাপে আমাৰ প্ৰচলিত হৈ আছে এই বাদ্যটো আচলতে গৌৰখীয়াসকলেহে বজোৱা বাদ্য সেইকাৰণে ইয়াত কি কৰে সুৰ এটা বেলেগ ধৰণৰ আছে ইয়াত কুলি চৰাই কন্দাব পাৰে কেতেকী কন্দাব পাৰে এইবিলাক গৌৰখীয়াসকলে বজাইছিল আৰু প্ৰকৃততে সেই ধ্বনিবোৰ তুলিবৰ কাৰণে বিহুৰ সংস্কৃতিটো ইয়াক ব্যৱহৃত কৰা হয় অকণমান ইয়াক বজাই দিছো তাৰ পিছত এয়া দুগৰা এই দুগৰাটো অৱশ্যে দুতৰাৰ লগত বজাব লাগে তেখেতলোকে সংগত কৰি আছিলে গতিকে চাইড লাগি আছিলে এবাৰ আমি দ্বিতীয়বাৰ দেখাম এই হুতুলি বাদ্যটো যেতিয়া হাতত তুলি লৈছো ইয়াৰ অকণমান আপোনাক এইবিলাক বৰ ধনী আকৌ
ইয়াত তেওঁ বিৰহৰ গীত বজাইছিল হয় গৰখীয়া এই বিৰহৰ গীতটো এনেধৰণৰ অৰ্থাৎ হয় কালে নুন লিখিলে ঐ মোকে হৈছে নাই ধন ঐ ভাললৈ নিলিখিল মোক হাবিৰে মাজহতে গোচাৰি ফুৰোতে পেটৰে সহিছো ভোক বৰ বিৰহত পেটত ভোক লাগিছে জ্বলা-পোৰা কৰিছে তেওঁ তেতিয়া কি কৰিছিল এই বাদ্যটি লৈ বজাৰি ফুৰিছিল আৰু তেওঁ গৌদামৰি বিচাৰি ফুৰিছিল এই তেনেধৰণে আমি বিভিন্ন জনক পাইছিলো আৰু এই গৰখীয়া গীত গোৱা অনাতাঁৰ কেন্দ্ৰৰ শিল্পী প্ৰতাপ হাজৰিকা ডাঙৰীয়া দেৱক আমি লগ পাইছিলো তেখেতৰ লগত সাক্ষাৎ হৈছিল প্ৰতাপ হাজৰিকা দেৱৰ এই কথা কৈছিল আৰু তেনেকৈ এই বাদ্যটো আমি সংগ্ৰহ কৰি এই বালক বালিকাসকলৰ কাৰণে উদীয়মান সকলৰ কাৰণে সৃষ্টিৰ মূল হিচাপত ইয়াক আমি সংগ্ৰহ কৰি ৰাখিছো আৰু ইয়াৰ 3টা ৰূপত ৰূপান্তৰ কৰি বনোৱা হয় এয়া জোন হুতুলি অৰ্ধচন্দ্ৰ কাশীজোন আকাৰ এয়া হল মৃদং হুতুলি মাটিৰ মৃদঙৰ দৰে এই আকাৰত বনোৱা হয় আৰু এটা আছে বটল হুতুলি বা বল হুতুলি বুলি কয় গোলমূল এই নাচনীসকলে আজিকালি বিহুৰ মঞ্চতো বজাবৰ কাৰণে লৈছে এই হুতুলিটো বৰ্তমান আমাৰ হাতত নাই তাই এতিয়া আমি এখিনি আপোনাক দেখাইছো আৰু আছে বাদ্য আমাৰ নিজৰ বনোৱা এয়া হল দুগাৰা এই দুতৰাৰ লগত সংগত কৰা হয় লোকগীতৰ লগত আৰু এই দুগৰাটি এক চাল গুই চালেও বনাব পাৰি ছাগলী চালেও বনাব পাৰি পশু চালেও বনাব পাৰি ইয়া আমি ছাগলী চালে বনাইছো কিন্তু ইয়াক আমি লোকগীতত গোৱা হয় যেনে ও জীৱন ৰে সারিয়ানা জসমকে জীবন সারিয়ার গেল আদর করিব কাহার জীবন রে এয়া দুগৰা অতি সুন্দৰ হয় বহুত তালত বজাব পাৰি যেনে খেমতা কাহাৰবা ৰূপক খেমতা চন্দ কাহাৰবা দাদ্ৰা এইবিলাক গীতৰ প্ৰতি লয়লাসবোৰ বেলেগ তেনেকৈ ইয়াক বজোৱা হয় তাক কয় দুগৰা আগলি বাহৰে লাহৰি গগনা বহি তাহাতৰ বাহাতত বাওঁ আহিবনে নাহে মোৰে ধন সেনায় চিৰি পাতি মঙলে চাওঁ এয়া তাঁতৰ শিপিনীৰ যোজনা মুখৰ কথা ইয়া টকা গগনা এইটো লাহৰি গগনাখনহে আপোনাক দেখাব নোৱাৰিম যে নহওক এয়া আমাৰ লোকবাদ্য মহৰ শিঙৰ পেঁপা এই ডাঙৰ মহৰ শিঙ এটা কাটি চাচি কুচি বনাবৰ কাৰণে প্ৰায় সম্পূৰ্ণ 3টা দিন লাগে ইয়াক পূৰ্ণাংগ মহহিংটোৰ পৰা এই খোলাটো এৰুৱাই লৈ জোখ মাখ কৰি কাটি লোৱা হয় কটাৰ পিছত এই বনস্পতিৰ কিছু পাতৰ বন পাতৰ ৰস লাগে আমাক অকণমান খাটি মৰা নাদা লাগে আৰু খাটি সৰিয়হৰ তেল জিচ তেলেৰেদি নহয় ইয়াৰ ৰংটো নুঠে গতিকে এই তেল সানি যাব লাগিব আৰু
কাঁচৰ অস্ত্ৰৰে এই বটল বা গ্লাছ ভাঙি লৈ তাক চাচিবলগীয়া হয় আৰু আমি প্ৰায় বটল গ্লাছৰ পৰা নকৰি সৰু চুৰি কটাৰী দি আমি ফাইনেল কামখিনি কৰোঁ হয় আমি বনোৱাই লৈছো এই কটাৰী বিলাকে আমি এই গগনা বনাও বিভিন্ন আমাৰ বাদ্যযন্ত্ৰ ইয়াক এনেকৈ কৰি এনেকৈ মিহিকৈ চাচি চাচি উলিয়াব লাগে গতিকে এই মহৰ শিঙৰ পেপাটি কোনোবাই নিজে মহৰ শিং আনি দিলেহে আমি বনাও আমি কাৰণ কিয় বিচাৰি সংগ্ৰহ কৰিবলৈ সময় নাথাকে যাক লাগে তেওঁ শিং আমাৰ হাতলৈ আনি দিয়ে আৰু ইয়াক সম্পূৰ্ণ বজাব পৰাকৈ এই ইয়াক কোৱা হয় গফ এই গফনলা বনাব লাগিব ইয়াক ফুটা কৰি সোমাব লাগিব সোমোৱাৰ পিছত ইয়াত এটা থৰি লাগিব নলৰ বা বাঁহৰ থৰি বনাই লগাব লাগিব ওপৰ অংশ যাক এই থৰি লাগিব ওপৰ অংশ আমি এক চুপহি বুলি কওঁ এই মাজৰ অংশ গফ বুলি কোৱা হয় এই শিংটো কাটি মণি কাটিব লাগিব এনেকৈ কৰি তাৰপিছতে ইয়াক বজাব পৰা হ'ব আৰু ইয়াৰ মূল্য আমি কোনোবাই শিং আনি দিলে 700 টকা লওঁ সম্পূৰ্ণ বজাব পৰা কৰিবৰ কাৰণে 700 টকা 3 দিনত 700 টকা কোনো মূল্য নহয় আমাৰ পাৰিশ্ৰমিকলৈ দিন মজুৰিও নপৰে তথাপি আমি 700 টকাতে বনাই মাত্ৰ পাৰিশ্ৰমিক হিচাপে এটা জলপানী হিচাপে মোৰ চলিবৰ কাৰণে মোৰ এমুঠি ভাতৰ কাৰণে মোৰ জীৱিকা ইয়াই স্যাৰ মোৰ খেতি নাই চাকৰি নাই কোনো নাই এইখিনি আপোনালোকক আমি জনালো এই চেমিনাৰৰ জৰিয়তে সকলোৱে যাওক জানক যে লোকবাদ্য নিৰ্মাণ কৰি এই ভিতৰৰ গাঁৱত কেনেকৈ চলিছো এটা পৰিয়াল লৰাই ছোৱালীয়ে চলিছো আৰু বিনামূলীয়াকৈ আমি কৰ্মশালা দি ফুৰো আৰু এই পেপাটি আপোনাক অকণমান বজাই শুনাই দিওঁ ঢোলটো নাই বাৰু তথাপি আমি বজাও বনাও মিলাব লাগিব স্যাৰ হয় অকণমান ইয়াৰ চব হয় বাঁহী আমি সংগীতৰ বাদ্য হিচাপে এই বাঁহীৰ বাদ্যটো আচলতে আপুনি জানে এই বাঁহী বাদ্যটো বজাইছিল স্বয়ং দ্বাৰকাৰ শ্ৰীকৃষ্ণই ইয়া আমি দেৱবাদ্য স্বৰূপে আমি ব্যৱহাৰ কৰা হয় ইয়াক বিভিন্ন ৰাইজে জানে দেখিছে বিহুটো বজাইছে গীতটো বজাইছে সকলোতে বজাইছে কিন্তু এতিয়া এই বাঁহীত মই এটি ভূপেন্দ্ৰ সংগীতৰ কলিহে বজাওঁ
সুন্দৰ এই বাঁহীৰ বিভিন্ন বাঁহ প্ৰজাতি আছে কিন্তু বিভিন্ন বাঁহ প্ৰজাতি থাকিলে সকলো প্ৰজাতিৰ পৰা ইয়াক বনাব পৰা নাযায় হয় এইটো আচলতে এটা বেটি বাঁহ বুলি কোৱা হয় এই বাঁহটো হেন্দালি বা চাঙতো বগাই যায় হয় আৰু ইয়াৰ নাদ্যতাটো গাঁঠিৰ পৰা গাঁঠিৰ দূৰত্বটো বহুত দীঘল দীঘল থাকে হয় এইবিলাক কিছুমান বাছি বাছি বনোৱা হ'ল আৰু এতিয়া বনাবলৈ বাকী আছে যিদৰে এই বাঁহৰ পৰা এই বাঁহটো আমি কিনি আনিবলগীয়া হয় এই বাঁহটো সকলো ঠাইতে নাই আৰু যিহেতু বৰ পলমকৈ ঘৰ বাৰী পাতিছো সেইটো কাৰণে মোৰ চহৰত হোৱা নাই এই বাঁহটোৰ ইয়াত কত দীঘল থাকে এই বাঁহৰ পৰা আমি এই বাঁহী নিৰ্মাণ কৰো ইয়াক বিহুতো বজাব পাৰি সকলোতে বজাব পাৰি ইয়াৰ মূল্য আমি ৰাখি দিছো পূৰ্বৰে সমাজে জানিব পাৰে কলকাতা বা লক্ষণৰ পৰা আনিবলৈ গলে একোটা বাঁহীৰ মূল্য 7ৰ পৰা 1000 টকালৈকে আছে আৰু বহুত খাটনিও আছে এই বাঁহীবোৰ বনাবৰ কাৰণে এই বাঁহীবোৰ কাৰোবাক যদি বিহুৰ কাৰণেও প্ৰয়োজন হয় কিবা হয় সেইখিনি কাৰণে আমি ৰাখিছো সময়ত গীত মাতৰ কাৰণে ৰাখিছো আৰু বহুত ঠাইলৈ নিছে টকা 300 ইয়াৰ খাটনি বহুত বইলিং কৰিব লাগে আমি বাঁহটো প্ৰথমতে সিজাব লাগে সিদ্ধ কৰিলে সিদ্ধ কৰাৰ কথা হল ঘনে নধৰে তাৰ পিছতে ওপৰৰ যিটো এটা চামনি থাকে বাঁহত যিটো আছে পলে সেইটো আমি চুৰি দি কটাৰী দি আমি চুচি গুচাই পেলাও গুচাই পেলাই ইয়াত যেনেকৈ তাহানিৰ হেঙুল হাইতালৰ এটা ৰং কৰা হৈছিল তেনেকৈ এটা আমি ৰং প্ৰস্তুত কৰো এই মিঠাতেলৰ লগত প্ৰস্তুত কৰা হয় তাকো থলুৱাভাৱে আৰু সেইটো যদি আমি ঘঁহি থওঁ চিকচিকীয়া জিলিকা হৈ থাকে আৰু ইয়াক বৰষুণত পৰিলেও পানীটো টানি নলয় আৰু পচি নাযায় সোনকালে আৰু সুমধুৰ হয় বাহিৰে ভিতৰে আপোনাৰ সেই বস্তুটো ঘঁহিব লাগে আৰু আমি তেনেকৈ বনাও আৰু ফুটা কৰিবৰ কাৰণে আমি বিভিন্ন আমি অগ্নিত মানে লোহাৰ প্ৰস্তুত কৰি লৈছো এনেকৈ বনাব লাগিব আৰু এইটো আপোনাৰ লং শৰ্ট কথা আছে দীঘল ছুটি ইয়াৰ আদ্যতাত আমি বনাব লাগে বহুত জোখ মাখৰো কথা আছে এই আমাৰ নিজৰ নিৰ্মাণৰে বাঁহী চিছা এজন শিল্পী খুঁৰি মনলৈ আহিল জয়ন্ত হাজৰিকাৰ গীত ও বিদেশী বন্ধু এই চিচাফত তেওঁৰ গীতটো আছিল আৰু সেই সংগীতৰ লগত বজাবৰ কাৰণে বুলি এই স্কেলৰ এই সাইজৰ বাঁহীটো আমি নিৰ্মাণ কৰো এইবিলাক আমাৰ হাতৰ বাদ্য আৰু ধুতং জুতং একতাৰা আনন্দ লহৰী এই চাৰি বাদ্য আপোনাৰ আগত দাঙি ধৰিব নোৱাৰিলো পঞ্চবাদ্য হল এই লাহৰী গগনা সহ এই 5টি বাদ্য আপোনাক আজি বা পূৰ্বৰে সমাজত প্ৰদৰ্শিত কৰিব নোৱাৰিলো সংগ্ৰহৰ অভাৱত আৰু সময় নাটনিৰ কাৰণে যিহেতু কণ কণ মইনামইনীসকলক এই সংস্কৃতিৰ যি দিশ এই দিশত থিয় কৰাবৰ কাৰণে প্ৰয়াস চলাই আছো আৰু তেওঁলোকক কৰ্মশালা দি ফুৰোতে শিকাওতে গোৱাওতে বজোৱাওতে এইখিনি সংগ্ৰহৰ সময় অভাজনা দিব নোৱাৰাৰ কাৰণে আপোনালোকৰ আগত আজি দাঙি ধৰিব নোৱাৰিলো আৰু ভৱিষ্যতলৈ আপোনালোকে জানিব বিচাৰিলে আমি পুনৰ আপোনালোকৰ আগত সকলোখিনি প্ৰদৰ্শিত কৰিম বুলি কথা ৰাখিলো আপোনাৰ বাদ্যযন্ত্ৰী সকলোকে সংগীবৃন্দৰ যদি পৰিচয় কৰি দিয়ে আমি খুব ভাল পাম নিশ্চয় বৰ্তমান আমাৰ কাষত মোৰ সংগতকাৰী সংগীবৃন্দ 3জন আছে এয়া হল উৎপল
শইকীয়া হয় তেখেতৰ ঘৰ মহং হয় গাঁৱত নিবাসী হয় আৰু লগতে মোৰ ভতিজা এটি আছে হয় কমলাকান্ত গগৈ হয় তেওঁ আমাক তালত সংগত কৰে হয় আৰু লগতে লোকসংগীতৰ সহশিল্পীও লগতে তেওঁ দুগৰ বজায় হয় এয়া হ'ল বিপিন কোঁৱৰ ডাঙৰীয়া হয় টঙনা নগাঁও নিবাসী হয় আৰু ভালেকেইজন আছে হয় আমাৰ সংগতকাৰী যিহেতু নাগাৰা খোল হয় থাকে লগত হয় সেইবিলাকৰ আৰু এই ৰামতাল কৰতাল কৰিব কাৰণে এই 12 বৈষ্ণৱ বৰ্তমান আজি নাই হয় তুলতে তেখেতলোকক এই প্ৰায় আমন্ত্ৰণ জনালো আহক হয় এজন ছাৰ আহিছে এভাজনৰ গৃহলৈ হয় আমি সাক্ষাৎ হওঁ হয় তেখেতৰ লগত পৰিচয় হওঁ আমি লোক সংস্কৃতি কেনেকৈ জীয়াই ৰাখিছো তেখেতলোকক আমি দাঙি ধৰো আৰু পূৰ্বই সমাজে আমাৰ এই লোকবিদ্যা এই লোকবাদ্যবোৰ সংগ্ৰহ কৰি যাতে সংৰক্ষিত কৰি ৰাখে আৰু আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি সুন্দৰকৈ সজাই তোলে তাৰ বাবে মই আশা ৰাখিছো এই চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছো আৰু সকলো যুৱক যুৱতীয়ে আগবাঢ়ি ওলাওক আমাৰ লোকসংগীতবিলাক লোকবাদ্যবিলাক তেওঁলোকে শিকিবলৈ চেষ্টা কৰক আৰু তেওঁলোকে কৰ্মশালাৰ অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে উদ্যমে ওলাই আহিলে আমি এইবিলাক নিৰ্মাণ আৰু বজোৱাৰ যি পদ্ধতি সকলোখিনি শিক্ষা দিবৰ কাৰণে আমি সাজু আছো আৰু কথা দিছো তেওঁলোকে ওলাই আহিলে কিছু আভাসখিনি দিবৰ কাৰণে আমি বিনামূল্যে সপ্তাহজোৰা কৰ্মশালালৈকে আমি কৰিবলৈ প্ৰস্তুত আছো হয় এই মোৰ মহান অনুৰোধ হয় বহুত ধন্যবাদ আপোনালোক সকলোলৈ বহুত ধন্যবাদ থাকিল ভগৱন্তই আপোনালোক কুশলে মংগলে ৰাখক 2022 ৰঙালী বিহু আৰু গোটেই জীৱনত আহি থকা বহু মানে অসীম ৰঙালী বিহুৰ শুভেচ্ছাৰে